তেওঁ জানিছিল সত্য যুঁজি আছিল ভিতৰে ভিতৰে এখন যুদ্ধ 4 মাহে জীৱন যন্ত্ৰণাত ছটফটাই আছিল পত্নী জীৱন সংগীক হাতত ধৰি কথা দিছিল মই তোমাৰ লগত সদায়ে আছো মৃত্যুৰ পিছতো এৰি নিদিলে পত্নীক চিৰকালৰ বাবে এক হৈ গ'ল দম্পতী ৰাজ্যবাসীক হুকাৰ্ত কৰিছে আইপিএছ বিষয়া শিলাদিত্য চেতিয়াৰ মৃত্যুৰ খবৰে দেখা পাইছিল আইচিউৰ বিচনাত পত্নীৰ নিথৰ দেহ চিকিৎসকক কৈছিল অকণমান প্ৰাৰ্থনা কৰিব তেওঁক এৰি দিয়ে যেন অকলে তাৰ পিছত এটা বিকট শব্দ শিলাদিত্য চেতিয়াই হয়তো আগতেই সিদ্ধান্ত লৈ পেলাইছিল তেওঁ জানিছিল সকলোৰে মাজত থাকিও নিঃসংগ হৈ পৰিছিল যাৰ বাবে লগত ৰাখিছিল সাৰ্ভিস ৰিভলভাৰটো পিতৃমাতৃ এই সংসাৰত নাই পত্নীও গুচি গ'ল কাৰ বাবে জীয়াই থাকিব অশান্ত হৈ পৰা মন সাগৰক বুজাব পৰা নাছিল চৰম একাকীকত্বক মানিব নোখোজিল চেতিয়াই সেয়ে পত্নীক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি গুচি গ'ল মানুহজনীৰ কাষলৈ একেলগে জ্বলিব এতিয়া দুখনকৈ চিতা নেমকেয়াৰ হাস্পাতালত ৰখা হৈছে দুয়োগৰাকীৰ মৃতদেহ আৰক্ষীৰ নীতি অনুসৰি সম্পন্ন হ'ব শেষকৃত্য সাহসী আইপিএছ বিষয়া শিলাদিত্য চেতিয়া আৰু আগমনী বৰবৰুৱাৰ প্ৰেম কাহিনী হৈ ৰ'ল যাউতি জুকীয়া নিউজ ডেস্ক টাইম 8